হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই ডক্টৰ বীৰেঞ্চি চৌধুৰীয়ে কৈছোঁ। ইকনমিক্স উইথ চৌধুৰী ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। জাতীয় আয়ৰ ধাৰণা বুলি কওঁতে আমাৰ সামগ্ৰিকভাৱে 8টা ধাৰণা বা সূত্ৰ লাগে, আৰু এই 8টা সূত্ৰ বা ধাৰণাৰ মাজত আমাৰ কিছু খোকোজা লাগি যায়, আৰু সেই খোকোজাবিলাক দূৰ কৰাৰ কাৰণে আজি মই তোমালোকৰ মাজলৈ এই ভিডিঅ'টো আনিছোঁ। তোমালোকে মন দি শুনিবা, মন দি চাবা, আৰু মই শেষলৈকে কিছুমান ট্ৰিক দিম। সেই ট্ৰিকবিলাক যেতিয়া তোমালোকে মনত ৰাখিবা, তেতিয়া দেখা পাবা যে জাতীয় আয়ৰ ধাৰণাবিলাক অতি সহজ সৰল হৈছে। আৰু আজি তোমালোকে যি শিকিবা তাৰ ফলত তোমালোকে জাতীয় আয় সংক্ৰান্তীয় যিবিলাক অংক আহিব, সেই অংকবিলাক তোমালোকে কাৰো সহায় নোলোৱাকৈ নিজাকৈ ছল্ভ কৰিব পাৰিবা। যিবিলাকে মোৰ এই ভিডিঅ'টো আজি নতুনকৈ চাইছে তেওঁলোকক মই অনুৰোধ জনালোঁ, তেওঁলোকে মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বন্ধু বান্ধৱসকলৰ মাজত শ্বেয়াৰ কৰক। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, কমেণ্ট কৰিবা, বেয়া লাগিলে ডিছলাইক কৰিবা, বেয়া লাগাৰ কাৰণেও উল্লেখ কৰিবা, তেতিয়া মই আনন্দিত হ'ম। এতিয়া আহিছোঁ আমি প্ৰথমতে GDP MP মানে হৈছে মাৰ্কেট প্ৰাইচ। এই যিটো সৰুকৈ MPটো দেখা পাইছা তাৰ অৰ্থটো হৈছে মাৰ্কেট প্ৰাইচ। অ'কে, অসমীয়াত কি বুলি ক'ব? বজাৰ মূল্যত মুঠ ঘৰুৱা উৎপাদন। তাৰ সংজ্ঞা তেনেকুৱা: বজাৰ মূল্যত মুঠ ঘৰুৱা উৎপাদনে এখন দেশৰ ঘৰুৱা ভূখণ্ডৰ ভিতৰত এবছৰত উৎপাদিত সকলো চূড়ান্ত সামগ্ৰী আৰু সেৱাৰ মুঠ বজাৰ মূল্যক বুজায়। মুঠ বজাৰ মূল্য আমি কিয় ক'লোঁ? মুঠ বজাৰ মূল্য এইকাৰণে ক'ব লাগে, ইয়াত MPটো আছে। MP মানে মাৰ্কেট প্ৰাইচ, ইয়াৰ অসমীয়াটো বজাৰ মূল্য। গতিকে সেইকাৰণে তোমালোকে যদি ইয়াতে GDP ইয়াত MP থাকে, যদি MP শব্দটো থাকে, তেতিয়া আমি বজাৰ মূল্যটো উল্লেখ কৰিবলৈ বাধ্য। আৰু যিহেতু ইয়াতে জি আছে, জি মানে হৈছে গ্ৰছ মানে এই মুঠ, আৰু DP মানে হৈছে কি ডমেষ্টিক প্ৰডাক্ট, ঘৰুৱা উৎপাদন। অ'কে, গতিকে এই শব্দকেইটা, এই আখৰকেইটা চাইছে আমি ডেফিনেশ্যনটো দিব পাৰোঁ। ইয়াৰ পিছততো চাবা, উপাদান ব্যয়ত মুঠ ঘৰুৱা উৎপাদন। ইয়াতে FC কথাটো আছে। FC মানে হৈছে কি ফেক্টৰ কষ্ট। তোমালোকক মই আগৰ ক্লাছটোত কৈ দিছিলোঁ যে আমাৰ 4টা উপাদান আছে: লেণ্ড, লেবাৰ, কেপিটেল, অৰ্গেনাইজেশ্যন, অৰ্থাৎ ভূমি, শ্ৰম, মূলধন, সংগঠন। এতিয়া এই 4টা উপাদানে উৎপাদন কাৰ্যত সহায় কৰাৰ নিমিত্তে এই 4টা উপাদানক পাৰিশ্ৰমিক দিব লগা হয়, আৰু সেই পাৰিশ্ৰমিকক আমি যদি মুদ্ৰাৰ মাধ্যমত যদি প্ৰকাশ কৰোঁ, তেতিয়া তাক মুদ্ৰাগত মূল্য বুলি কোৱা হয়। গতিকে য'ত আমাৰ FC শব্দটো থাকিব, FC, তাত আমি কি বুলি লিখিম? মুদ্ৰাগত মূল্য লিখিম। আৰু যদি আমাৰ MP থাকে, তাত কি লিখিম? বজাৰ মূল্য লিখিম। আৰু ইয়াতে কি বুলি দিয়া আছে যে জি মানে হৈছে কি গ্ৰছ, সেইটো মনত ৰাখিবা। D মানে হৈছে ডমেষ্টিক, এইটো মনত ৰাখিবা। P মানে হৈছে প্ৰডাক্ট। উপাদান ব্যয়ত মুঠ ঘৰুৱা উৎপাদনে এখন দেশৰ ঘৰুৱা ভূখণ্ডৰ ভিতৰত এবছৰত উৎপাদিত হোৱা সকলো চূড়ান্ত সামগ্ৰী আৰু সেৱাৰ মুঠ মুদ্ৰাগত মূল্যক বুজায়। এই যিটো ডেফিনেশ্যন আছে, এইটো ডেফিনেশ্যন আৰু এইটো ডেফিনেশ্যন প্ৰায় একে। চোৱাচোন লাগে, একদম হুবহু একে। কেৱল ইয়াত কি লিখা আছে? সেৱাৰ মুঠ বজাৰ মূল্যক বুজায়, আৰু ইয়াতে কি লিখা আছে? সেৱাৰ মুঠ মুদ্ৰাগত মূল্যক বুজায়। হুবহু একে। ইয়াত মুদ্ৰাগত মূল্য এইকাৰণে লিখিলোঁ কাৰণ ইয়াতে FC আছে, আৰু ইয়াত বজাৰ মূল্য কিয় লিখিলোঁ? কাৰণ ইয়াত MP আছে। আৰু মুঠ বুলি কিয় লিখিলোঁ? ইয়াত জি শব্দটো আছে। ইয়াতো মুঠ বুলি কিয় শব্দটো লিখিলোঁ? কাৰণ ইয়াত জি শব্দটো আছে। অ'কে, এতিয়া আহা 3 নম্বৰটো, বজাৰ মূল্যত নিগুদ ঘৰুৱা উৎপাদন। নিগুদ মানে হৈছে নেট। MP মানেতো কৈছোঁ আগতে। এতিয়া চাবা, বজাৰ মূল্যত নিগুদ ঘৰুৱা উৎপাদনে এখন দেশৰ ঘৰুৱা ভূখণ্ডৰ ভিতৰত এবছৰত উৎপাদিত হোৱা সকলো চূড়ান্ত সামগ্ৰী আৰু সেৱাৰ নিগুদ বজাৰ মূল্যক বুজায়। ইয়াত কি বুলি দিছিলোঁ?
মুঠ বজাৰ মূল্য কিয় দিছিলোঁ কাৰণ জি শব্দটো আছিল এই জি ডি পি সেইকাৰণে দিছিলোঁ জি ঠাইত মুঠ ইয়াতে জিটো নাই কি আছে এন আছে এন মানে নিগুট সেইকাৰণে নিগুট শব্দটো ইয়াতে আহি গৈছে আৰু এম পি আছে এম পি ইয়াতে গতিকে বজাৰ মূল্য দিছিলোঁ ইয়াতে এম পি আছে সেইকাৰণে আমি এটা বজাৰ মূল্য দিলোঁ অ'কে হুবহু একে কেৱল এই শব্দকেইটা চাই আমি ডেফিনেশ্যনটো কৈ যাব লাগে ইয়াত 4 নম্বৰটো চাবা উপাদান ব্যয়ত নিগুট ঘৰুৱা উৎপাদন ইয়াতে এফ চি আছে এফ চি মানে কি কৈছিলোঁ মই মুদ্ৰাগত মূল্য আৰু এন মানে কি এন মানে হৈছে নেট মানে নিগুট গতিকে চাবাচোন উপাদান ব্যয়ত নিগুট ঘৰুৱা উৎপাদনে এখন দেশৰ ঘৰুৱা ভূখণ্ডৰ ভিতৰত এবছৰত উৎপাদিত হোৱা সকলো চূড়ান্ত সামগ্ৰী আৰু সেৱাৰ নিগুট মুদ্ৰাগত মূল্যক বুজায় এতিয়া চাবা জি ডি পি এম পি এইটো পাইছোঁ আমি এতিয়া জি ডি পি এম পিৰ পৰা আমি যদি জি ডি পি এফ চি উলিয়াব লাগে এফ চি উলিয়াব লাগিলে আমি কি বাদ দিব লাগিব এম পিটোৰ পৰা আমি এফ চিলৈ গতি কৰিব লাগিব এফ চি মানে কি আছিল এফ চি মানে আছিল লেণ্ড লেবাৰ কেপিটেল অৰ্গেনাইজেশ্যন ইকেইটাক দিয়া পাৰিশ্ৰমিক গতিকে আমি ফেক্টৰী কষ্ট বুলি ক'ব পাৰোঁ কাৰণ ফেক্টৰী কষ্ট বুলি এইকাৰণে ক'ব পাৰোঁ কাৰণ ফেক্টৰী এটাত ভূমি শ্ৰম মূলধন সংগঠক এইকেইটাৰ নামত ব্যয় হয় গতিকে আমি ফেক্টৰী কষ্ট বুলি ক'ব পাৰোঁ এতিয়া যেতিয়া ফেক্টৰী কষ্টৰ লগত ইনডাইৰেক্ট টেক্সটো যোগ দিয়া হয় ইনডাইৰেক্ট টেক্স যদি যোগ দিয়া হয় আৰু যদি ছাবচিডিটো যদি বিয়োগ কৰা হয় তেতিয়া আমাৰ এফ চি পাওঁ গতিকে ইয়াৰ পৰা আমি যেতিয়া জি ডি পি এম পিৰ পৰা আমি যেতিয়া কি বাদ দিম নেট ইনডাইৰেক্ট টেক্সটো বাদ দিম নেট ইনডাইৰেক্ট টেক্স মানে কি যে ইনডাইৰেক্ট টেক্স মাইনাছ ছাবচিডি মানে কি ছাবচিডি মানে হৈছে ৰাজসাহাৰ্য কি বস্তু ধৰা হ'ল এটা চিলিণ্ডাৰৰ দাম হৈছে 1000 টকা এতিয়া সেই চিলিণ্ডাৰটো গভমেণ্টে আমাক 950 টকাত দি আছে 950 টকাত দি আছে মানে 50 টকা পকেটৰ পৰা চৰকাৰে দি আছে অৰ্থাৎ সেই 50 টকাটো কি হ'ল ৰাজসাহাৰ্য হ'ল গতিকে আমি যেতিয়া জি ডি পিৰ পৰা আমি ইনডাইৰেক্ট টেক্সটো বাদ দিম আৰু ছাবচিডিটো বাদ দিম তেতিয়া আমি এফ চিটো পাম গতিকে জি ডি পি এফ চি মানে জি ডি পি এম পি এই জি ডি পি এম পিটো এইটো জি ডি পি এম পিৰ পৰা আমি নেট ইনডাইৰেক্ট টেক্স বাদ দিছোঁ নেট ইনডাইৰেক্ট টেক্স মানে কোনটো যে ইনডাইৰেক্ট টেক্সেছ মাইনাছ ছাবচিডি আমি নিলিখি আমি ডাইৰেক্ট কি লিখিব পাৰোঁ জি ডি পি এম পি মাইনাছ নেট ইনডাইৰেক্ট টেক্স অ'কে এতিয়া চাবা যে বজাৰ মূল্যত নিগুট ঘৰুৱা উৎপাদন এইটোত এন ডি পি এম পি এইটো ক'ৰ পৰা পালোঁ চাবা নেট আমি কেতিয়া পাম নেটটো তেতিয়া পাম যদি আমি গ্ৰছৰ পৰা এইটো গ্ৰছ আছিল জি ডি পি গ্ৰছৰ পৰা আমি যেতিয়া কি বাদ দিম ডেপ্ৰিচিয়েশ্যনটো বাদ দিম ডেপ্ৰিচিয়েশ্যনটো কি বস্তু ডেপ্ৰিচিয়েশ্যনটো আমি আগৰ ক্লাছত দেখিছিলোঁ যে হৰণ ভগ্নৰ ফলত ডেপ্ৰিচিয়েশ্যন হ'ব পাৰে নতুবা এটা বস্তু ব্যৱহাৰ কৰা নাই আমি ব্যৱহাৰ নকৰাকৈ প্ৰাকৃতিকভাৱে নষ্ট হ'ব পাৰে বা ব্যৱহাৰ কৰিলে তাৰ ক্ষয়প্ৰাপ্ত হ'ব পাৰে ইত্যাদি গতিকে যেতিয়া আমি জি ডি পি এম পিৰ পৰা আমি যেতিয়া ডেপ্ৰিচিয়েশ্যনটো বাদ দিম তেতিয়া আমি নিগুট ডমেষ্টিক প্ৰডাক্টটো পাই যাওঁ সেইকাৰণে আমি কি কৰিলোঁ জি ডি পি এম পি সমান জি ডি পি এম পি মাইনাছ ডেপ্ৰিচিয়েশ্যন অ'কে এইটো পাই গ'লোঁ ইয়াৰ পিছত তোমাৰ কি আছে যে উপাদান ব্যয়ত নিগুট ঘৰুৱা উৎপাদন অৰ্থাৎ এন ডি পি এফ চি গতিকে এফ চি বুলি কোৱাৰ লগত আমি কি পাম এম পি মাইনাছ নেট ইনডাইৰেক্ট টেক্স অ'কে তেতিয়া আমি এফ চিটো পাম আকৌ এনটো কেতিয়া পাম যে গ্ৰছৰ পৰা আমি কি বাদ দিব লাগিব আমি গ্ৰছৰ পৰা বাদ দিব লাগিব ডেপ্ৰিচিয়েশ্যন গতিকে ইয়াত দুটা বস্তু সোমাই যাব গতিকে এন ডি পি এফ চি ইকুৱেল টু জি ডি পি এম পি মাইনাছ নেট ইনডাইৰেক্ট টেক্সেছ কিয় দিলোঁ এই এফ চিটোৰ কাৰণেই দিলোঁ আৰু ডেপ্ৰিচিয়েশ্যন কিয় দিলোঁ ডেপ্ৰিচিয়েশ্যন দিলোঁ এই এন শব্দটোৰ কাৰণে অ'কে এতিয়া এই চাৰিটাক আমি এটা ডায়েগ্ৰামৰ জৰিয়তে প্ৰকাশ কৰিব পাৰোঁ
সেই ডায়েগ্ৰামটো তোমালোকে যদি মনত ৰাখিব পাৰা তেতিয়াহ'লে তোমালোকৰ কিন্তু বহুত কাম দিব। এই বস্তুখিনি আমি লিখিছোঁ, তোমালোকে এইটো পজ কৰি চাবা, পজ কৰি চালে তোমালোকে বুজি পাবা। মই ডিটেইলত নাযাওঁ, নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব। এইখিনি তোমালোকে চাবা। এতিয়া এইটো চাবা, আহিছা এইটো মই আগতে কৈছোঁ নহয় যে আমাৰ প্ৰথমটো 1 নম্বৰটো এইটো আছিল যে GDP MP, ইয়াৰ পৰা যেতিয়া আমি নেট ইনডাইৰেক্ট টেক্সটো বাদ দিম তেতিয়া আমি GDP FCটো পাম। GDP FCৰ পৰা আমি যেতিয়া ডেপ্ৰিচিয়েশ্যনটো বাদ দিম তেতিয়া আমি NDP FC পাম। ঠিক সেইদৰে আমি GDP MPৰ পৰা আমি যদি ডেপ্ৰিচিয়েশ্যনটো বাদ দিওঁ তেতিয়া কি হ'ব, এই জিত ঠাইত N হৈ যাব, NDP MP। আৰু যেতিয়া আমি NDP MPৰ পৰা আমি যেতিয়া নেট ইনডাইৰেক্ট টেক্সটো বাদ দিম তেতিয়া MPৰ ঠাইত FC হৈ যাব। এই FC হৈ গ'ল এইটো, তেনেকুৱা। অ'কে, এতিয়া আমি 5 নম্বৰ কনচেপ্টটোত আহি যাওঁ যে আমি আগতে পাইছিলোঁ GDP, G মানে গ্ৰছ, D মানে ডমেষ্টিক, P মানে প্ৰডাক্ট। আমি ডমেষ্টিক কাক কয় আগৰ ক্লাছটোত আমি উল্লেখ কৰিছিলোঁ। আৰু ইয়াত GNP, N মানে হৈছে আন্তঃৰাষ্ট্ৰীয়। যদি এখন দেশে আন এখন দেশৰ লগত ব্যৱসায় সম্পাদন কৰে তেতিয়া আমাৰ এই ৰাষ্ট্ৰীয় ধাৰণাটো আহি যায়। গতিকে ইয়াত চাবা, বজাৰ মূল্যত মুঠ ৰাষ্ট্ৰীয় উৎপাদনে এখন দেশৰ স্বাভাৱিক বাসিন্দাসকলে এবছৰত উৎপাদন কৰা সকলো চূড়ান্ত সামগ্ৰী আৰু সেৱাৰ মুঠ বজাৰ মূল্যক বুজায়। যিহেতু MPটো আছে সেইকাৰণে আমি বজাৰ মূল্যটো ইয়াতে উল্লেখ কৰিলোঁ। আগত কি উল্লেখ কৰিছিলোঁ, এখন দেশৰ ভৌগোলিক অৱস্থানৰ ভিতৰত উল্লেখ কৰিছিলোঁ। ইয়াততো ডমেষ্টিক শব্দটো নাই, ইয়াত নেশ্যনেল শব্দটো আছে, সেইকাৰণে স্বাভাৱিক বাসিন্দা বুলি কোৱা হৈছে। স্বাভাৱিক বাসিন্দা কাক কয় আমি আগৰ ক্লাছত উল্লেখ কৰিছিলোঁ, সেইটো তোমালোকে চালে গম পাই যাবা। GDP MPৰ লগত নেট ফেক্টৰ ইনকাম ফ্ৰম এব্ৰড। ফেক্টৰ ইনকাম মানে কি, লেণ্ড লেবাৰ কেপিটেল অৰ্গেনাইজেশ্যন। এতিয়া আমাৰ দেশৰ মানুহ যদি বিদেশত কাম কৰি থাকে তেওঁলোকৰ ফেক্টৰ ইনকাম নহ'ব নেকি? এতিয়া আমাৰ দেশতো বিদেশৰ মানুহ কাম কৰি আছে, সেইখন দেশৰ ফেক্টৰ ইনকাম, আৰু আমাৰ দেশৰ মানুহ বিদেশত কাম কৰি আছে, সেইখন দেশত ফেক্টৰ ইনকাম। এই দুটা প্লাছ মাইনাছ কৰিলে আমাৰ কি পাম, নেট শব্দটো পাই যাম। গতিকে ছাপ'জ ইণ্ডিয়া আৰু USA মাজত বিজনেছ আছে USA, এতিয়া আমাৰো ফেক্টৰ ইনকাম আছে, তেওঁলোকৰ ফেক্টৰ ইনকাম আছে, দুটা প্লাছ মাইনাছ কৰিলে আমি কি পাম, নেট ফেক্টৰ ইনকাম পাম। অ'কে, সেইটো কথা কোৱা হৈছে। উপাদান ব্যয়ত মুঠ ৰাষ্ট্ৰীয় উৎপাদন, ইয়াত FCটো আছে। FC মানে কি কৈছিলোঁ মই, যে মুদ্ৰাগত মূল্য, আহিছা মুদ্ৰাগত মূল্য উল্লেখ কৰিছোঁ। উপাদান ব্যয়ত, আৰু যিটো FC আছে সেইকাৰণে উপাদান ব্যয় লিখিব লাগিব। উপাদান ব্যয়ত মুঠ ৰাষ্ট্ৰীয় উৎপাদনে এখন দেশৰ স্বাভাৱিক বাসিন্দাসকলে এবছৰত উৎপাদন কৰা সকলো চূড়ান্ত সামগ্ৰী আৰু সেৱাৰ মুঠ মুদ্ৰাগত মূল্যক বুজায়। এতিয়া আমি যেতিয়া GNP MPৰ পৰা আমি যেতিয়া GNP FC পাব লগা হ'ব, তাত আমি কি মাইনাছ কৰিব লাগিব, নেট ইনডাইৰেক্ট টেক্সটো বাদ দিব লাগিব, আমি যেনেকৈ আগৰ শিতানটোত কৈছিলোঁ। ঠিক সেইদৰে ইয়াত কি লাগিব আমাক, বজাৰ মূল্যত নিগুত ৰাষ্ট্ৰীয় উৎপাদন। বজাৰ মূল্যত নিগুত শব্দটো আছে, নিগুত ক'ত পালোঁ, এই N শব্দটোৰ কাৰণে পালোঁ, নেট। নিগুত ৰাষ্ট্ৰীয় উৎপাদনে এখন দেশৰ স্বাভাৱিক বাসিন্দাসকলে এবছৰত উৎপাদন কৰা সকলো সামগ্ৰী আৰু সেৱাৰ নিগুত বজাৰ মূল্যক বুজায়। ইয়াতে যিহেতু MP আছে সেইকাৰণে আমি এটা বজাৰ মূল্য দিলোঁ। ইয়াতে যিহেতু নেট আছে NNP, এই প্ৰথমটো N মানে নেট, দ্বিতীয় N মানে হৈছে কি নেশ্যনেল, আগত কি আছিল NDP আছিল, এই D মানে ডমেষ্টিক। গতিকে মাজৰ আখৰটো চাই আমি গম পাম যে ডমেষ্টিক হ'ব নে নেশ্যনেল হ'ব। প্ৰথম আখৰটো আমি চাই গম পাম যে নেট হ'ব না গ্ৰছ হ'ব। তলৰ আখৰটো আমি চাই গম পাম যে MP হ'ব নে FC হ'ব। অ'কে, গতিকে আমি যেতিয়া GNPৰ পৰা আমি যেতিয়া NNP MP পাব লগা হয় তেতিয়া আমি কি বাদ দিব লাগিব, ডেপ্ৰিচিয়েশ্যনটো বাদ দিব লাগিব। সদায় মনত ৰাখিবা, যেতিয়া গ্ৰছৰ পৰা আমি নেট উলিয়াব লগা হয়, যেতিয়া জিত ঠাইত আমি N বহাই দিম তেতিয়া সদায় মনত ৰাখিবা ডেপ্ৰিচিয়েশ্যনটো বাদ দিবই লাগিব, যিটো অংক নহওক কিয় আমি অংকটো পাম। ইয়াত চাবা,
উৎপাদন ব্যয়ত নিগুত ৰাষ্ট্ৰীয় উৎপাদন ইয়াত আকৌ কি আহিছিল এফ চি আহিল এফ চি মানে মই কি কৈছিলোঁ এফ চি মানে কি এফ চি মানে আহিব নেট ইনডাইৰেক্ট টেক্সটো বাদ দিবই লাগিব ঠিক আছে গতিকে উৎপাদন ব্যয়ত নিগুত ৰাষ্ট্ৰীয় উৎপাদনে এখন দেশৰ স্বাভাৱিক বাসিন্দাসকলে এবছৰত উৎপাদন কৰা সকলো চূড়ান্ত সামগ্ৰী আৰু সেৱাৰ নিগুত মুদ্ৰাগত মূল্যক বুজায় নিগুত মানে হৈছে কি এনটো ইয়াতে মোৰ লেখতে ভুল হৈছে এইটো জি নহয় এন পি এফ চি ইয়াতে লেখতে ভুল হৈছে মোৰ এইটো ঠিকে আছে গতিকে ইয়াত নিগুত মানে এন শব্দটো আহিব লাগিব আৰু মুদ্ৰাগত মূল্য মানে এই এফ চিটো যদি ইয়াতে বজাৰ মূল্য হ'লহেঁতেন তেতিয়া এফ চিৰ ঠাইত কি হ'লা হ'লে এম পি হ'লা হয় অ'কে গতিকে এন পি এফ চি ইকুৱেল টু জি এন পি মাইনাছ ইনডাইৰেক্ট টেক্স নেক্সট ইনডাইৰেক্ট টেক্স মাইনাছ ডেপ্ৰিচিয়েশ্যন অ'কে গতিকে এইটোও আমি কি কৰিব পাৰোঁ আমি চাৰিটা এটা ডায়েগ্ৰামৰ সহায়ত প্ৰকাশ কৰিব পাৰোঁ এইটো যে জি এন পি এম পি জি মানে গ্ৰছ এন মানে নেশ্যনেল পি মানে প্ৰডাক্ট প্ৰথমটো গ্ৰছ না নেট সেই বুজায় দ্বিতীয়টো ডমেষ্টিক না নেশ্যনেল সেই বুজায় আৰু তলতটো এম পি না এফ চি সেই বুজায় ইয়াৰ পৰা আমি যদি এফ চি পাব লাগিলে কি কৰিবা সদায় জি এন পিৰ পৰা আমি নেট ইনডাইৰেক্ট টেক্সটো বাদ দিব লাগিব তেতিয়া আমি ফেক্টৰ কষ্টটো পাম আৰু ফেক্টৰ কষ্টটোৰ পৰা আমি যেতিয়া জিৰ পৰা আমি যেতিয়া ডিপ্ৰিচিয়েশ্যনটো বাদ দিম তেতিয়া জিটো ডাইৰেক্টলি এন হৈ যাব এইটো এন হৈ গ'ল অ'কে ঠিক সেইদৰে আমি জি এন পি এম পিৰ পৰা আমি যদি ডেপ্ৰিচিয়েশ্যনটো বাদ দিওঁ যদি এন পাব লাগে জিটো ডাইৰেক্ট এন হ'ব এন কেতিয়া হ'ব যদি ডেপ্ৰিচিয়েশ্যনটো বাদ দিলোঁ আৰু এম পি টু এফ চি কেতিয়া হ'ব যেতিয়া আমি ইনডাইৰেক্ট টেক্সটো বাদ দিম তেনেকুৱা অ'কে বুজি পাইছা কথাখিনি গতিকে আজি তোমালোকক আজি ইমানতে এৰিলোঁ আশা কৰিছোঁ তোমালোকে বুজি পাইছা যদি বুজি পোৱা নাই তেতিয়া তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি দিবা মই আটাইতকৈ সহজকৈ বুজাইছোঁ ইয়াৰ পিছতো যদি তোমালোকে টান পোৱা তেতিয়া মই আকৌ এটা নতুনকৈ ক্লাছ ল'ব লাগিব তথাপিতো তোমালোকে ভিডিঅ'টো ৰিপিট কৰি চাবা আজিলৈ ইমানতে অন্ত পেলালোঁ জয় আই অসম জয় হিন্দ